Hello viewers, welcome back to my channel. আজি মই এটা পিঠাগুৰি কেক বনাবলৈ গৈছো। প্ৰথমতে মই চেনি লৈ লৈছো, মই গুড়া কৰি ললো চেনিখিনি। মই সম্পূৰ্ণ এক কাপ লোৱা নাই, অলপমান কমাই লৈছো। ৰিফাইন তেল মই হাফ কাপ লৈ লৈছো। তে দুইখিনি মই ভালদৰে মিলাই লম। ভালদৰে মিলি গৈছে। এতিয়া দৈ মই 3 চামুচ লৈ লম। 3 টেবুলস্পুন লৈ লৈছো। এতিয়া পিঠাগুৰি লৈ লৈছো মই, পিঠাগুৰি 2 কাপ লম। আৰু 1 কাপ লৈ লৈছো। নিমখ এচিকুটমান লৈ লৈছো। এতিয়া গাখীৰ অলপ অলপ দি মেলে মই ভালদৰে এনেদৰে ফেটি যাম। এতিয়া মই ইয়াতে মিলাম নাৰিকলৰ গুড়া। এটো ৰেডিমেড গুড়া হয়। আপোনালোকে ফ্ৰেছ নাৰিকলৰ গুড়াও দিব পাৰে, কিন্তু এটো দিলে বহুত দিন ভালে থাকে। মই প্ৰায় হাফ কাপ দি দিম ইয়াতে। এতিয়া 2 চামুচ মই মিল্ক মেড দি দিম। এটো বোলে অপচনেল হয়, নিদিলেও কথা নাই, দিলে টেষ্টটো অলপ বেছি ভাল লাগে। দুটা ইলাইচি মই গুড়া কৰি দি দিছো ইয়াতে। এতিয়া বেকিং পাউডাৰ 1 চামুচ দি দিছো। হাফ টিস্পুন বেকিং সোডা দি দিছো। কেক কিট এটা লৈ লৈছো, অলপমান অইল গ্ৰীজ কৰি লৈছো ইয়াতে। কেৰাহীটো মই 10 মিনিটৰ কাৰণে প্ৰিহিট কৰি থৈছিলো। এতিয়া ইয়াতে মই এটো দি দিম কেক টিনটো। প্ৰায় 45 মিনিট মান মই এনেদৰে বেক কৰিম। দুটামান কিচমিচ দি দিলো কাটি কাটি। এই কেকটো মোৰ সম্পূৰ্ণ হৈ গৈছে। যথেষ্ট ধুনীয়াকৈ ফুলিছে, কালাৰো খুব ধুনীয়া আহিছে। এই কেকটো মোৰ ঠাণ্ডা হৈ গ'ল, মই এতিয়া উলিয়াই আনিছো। মই এতিয়া আপোনালোকক দেখুৱাম। কালাৰটো যথেষ্ট ধুনীয়া আহিছে, যথেষ্ট স্পঞ্জিও হৈছে। খুবেই খাবলৈ সোৱাদ লগা হয়, যেহেতু নাৰিকল আৰু পিঠাগুৰি। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।